শান্তিৰ কোলাত নাই কোনো পৰিচয় আকাশ ভাল পোৱাটো ইমান মধুৰ নে কিয় ইমান ভাল লাগিছে আজি মোৰ ভাল পোৱাটো সঁচাকৈ মধুৰ তৰালী যেন সন্ধ্যা আকাশৰ বুকুত তৰালীয়ে দুহাত মেলি সাৱটি ধৰিছে আৰু যেন আকাশেও সেই উমাল পৰশত দুচকু মুদি লাহে লাহে শুই পৰিছে আকাশ তুমি এতিয়া কি কৰিছা আকাশ সঁচাকৈ তৰালী তোমাৰ বুকুত মোৰ প্ৰতি থকা প্ৰেমৰ অনুভূতি মই যেন এই প্ৰেমতে বিলীন হৈ পৰো তোমাৰ কাষত থাকো তোমাৰ সৈতে বহুত কথা পাতো এনেকুৱা লাগিছে যেন মই প্ৰতিক্ষণে তোমাৰ কাষতেই থাকিম মন যায় তৰালী প্ৰতিক্ষণতে তোমাক বুকুত ল'ম তোমাক বহুত মৰম কৰিম জোনালী আমাৰ যদি বিয়া নহয় কি হ'ব তেনেকৈনো কিয় কৈছা নহয় জোনালী এনেকৈ লুকাই লুকাই আৰু কিমান ভাল পাই থাকিম এদিনটো কোনোবাই গম পাব আৰু সেইদিনা কি হ'ব কি হ'ব মানে তুমি মোক ভাল পাওঁ বুলি ক'বা নে তোমাৰ সাহস নাই ক'বলৈ সাহসৰ কথা নহয় জোনালী মই বৰ দুখীয়া তাতে দেউতাও সুখীয়া হাজিৰা কৰি কোনোমতে ঘৰখন চলাওঁ তুমি পঢ়ি থকা ছোৱালী বিএ পঢ়ি আছা তোমাৰ ঘৰখনে জানো মোক গ্ৰহণ কৰিব কিয় নকৰিব তুমিওতো বিএ পাছ কৰা আৰু যদি নকৰে মই ক'ম তোমাৰ এই কথাবোৰেতো মোক সাহস দি থাকে তোমাক ভাল পাই থাকিবলৈ নহ'লে কেতিয়াবা বৰ ভয় লাগে যেতিয়া এই ভাল পোৱা কথাবোৰ তোমাৰ ঘৰখনে গম পাব তেতিয়া কেনে ৰূপ ল'ব মই নোৱাৰিম জোনালী তোমাৰ অবিহনে জীয়াই থাকিবলৈ ময়ো নোৱাৰো তোমাৰ অবিহনে জীয়াই থাকিবলৈ প্ৰেম কৰিছ নিবিচাৰা সিহঁতৰ দেউতাক সুস্থ হৈ উঠাটো আৰু যদি তোমাৰ দেউতাক কথাটো গম পায় তেতিয়া কি হ'ব বাৰু তুমি এতিয়া যোৱা বাপেৰৰ সেই অৱস্থা মই দিনে ৰাতিয়ে চিন্তা কৰি মৰিছো দদাইদেউটো কেনেকৈ ভাল হয় আৰু তই লাজ লগা নাই একেবাৰে বেজৰ জীয়েকৰ লগত প্ৰেম তাতকৈ সেই বাপেৰক মাৰি নিপেলালে কেলৈ হৰেণকাই মোৰ ভুল হৈ গ'ল তাৰ
কিন্তু জোনালীয়ে মোক ভাল পায়। চুপ! আৰু আৰু এষাৰো কথা নকবি তই। জোনালীও ভাল পায়। চা বোপাই, বেজৰ ঘৰৰ মানুহে যদি এইবোৰ কথা গম পায় বৰ ডাঙৰ কথা হ'ব। গতিকে তই এইবোৰ ইমানতে বাদ দে, নহ'লে বেজে তোকে দুখ দিব। তাতে তাই যে বয়সো কম, গাত কথা লগা নাই। পিছে তই আজি কামলৈ নগলি কেলৈ? মইনাহেঁতো নগ'ল, সেয়ে নগ'লো। কিন্তু হৰেণকাই মই কামলৈ নগলি নাই, তই ঘৰলৈহে যাব লাগিছিল। ঘৰলৈকে গৈ আছিলোঁ, কিন্তু বাটতে জোনালীক লগ পাই কথা এষাৰ পাতিছিলোঁ। বাৰু হ'ব, এতিয়া তই ঘৰলৈ যা, আৰু ময়ো সেই বেজৰ ঘৰৰ পৰা ঔষধ এপালি লৈ ঘৰলৈ লৈ যাওঁ। হ'ব যাবি? অঁ। অ' দেউ আছেনে? খুইদেউ নমস্কাৰ। নমস্কাৰ। দেউৱে মাতিছিলে, বোলো দৰৱ এপালি নিবলৈ আছিলে। আহা, ভিতৰতে বহিবা। হ'ব, মই বাহিৰতে বহোঁ। পিছে ঠাণ্ডা পানী এগিলাচ পাম নেকি? পাবা, কিয় নাপাবা। ৰ'বা, মই আনি দিছোঁ, তুমি বহাচোন। হ'ব। হ'ব দিয়ক। একেবাৰে পিয়াহত অন্তকণ্ঠ শুকাই গৈছিলে। দেউ শুই আছে নেকি? আছে। আহিব এতিয়া। লওক। তুমি বহা দেই। হ'ব। এই পালি লোৱা। দেউ নমস্কাৰ। দিয়ক। তেখেতে আগতকৈ অলপ ভাল পাইছেনে? পাইছে দেউ, কিন্তু সেই খোৱা বোৱাটোহে ভালকৈ কৰিব পৰা নাই। খাই উঠাৰ পাছতে সেই পায়খানাটো হয়। তেনেহ'লে অমিতা পুৰৈশাক মাটিডাল একেবাৰে নিদিবা। আৰু এটা কথা দেউ, তেখেতে মাজে মাজে খুব ফোঁপায়। কি কাৰণে বাৰু? তুমি এটা কাম কৰা, বুজিছানে? দৰৱ পালি দিনে দুবাৰকৈ খাবলৈ দিবা। কি হ'ল মাজনী, গা বেয়া নেকি? আজি যদি ইয়াক এৰি দিওঁ, কেতেকী তই মোৰ বুলি নাজান? মা, ভণ্টিৰ কি হৈছে? জ্বৰ হৈছে বাবা। চোৱাচোন, দেউতাই ইমান দেৰিলৈকে অহা নাই। সোনকালে আহিছিলো, তাকনো তেনেকৈ মাৰিব লাগেনে? মাৰিলে কোনে? এতিয়া কাৰ লগত কি শত্ৰু আছিল নাকানিব দেও মা। বেজৰ পৰা দৰৱ এপালি লৈ অনাই ভাল হ'ব নেকি? ৰাতি হলে বেজে দৰৱো নিদিয়ে বুলি কোৱা শুনিছো। কালি বোলে বিপ্লৱক কোনোবাই মাৰিলে। কোনে মাৰিলে নাজানো, সি বহুত জখম হৈছে। আকৌ মাৰপিট? কোনে মাৰিলে তই জান নেকি ভীম? বেজৰ দৰৱে বেমাৰ ভাল কৰিবনে? বিপ্লৱৰ এনে অৱস্থা দেখি মনত বৰ বেয়া লাগিল। মোৰ অকলে একেবাৰে থাকিবলৈ মন নোযোৱা হ'ল আকাশ। মোৰো একেই অৱস্থা তৰালি। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো আকাশ। ময়ো নোৱাৰো তৰালি।
গুচি যায় চিৰশান্তিৰ